নগাঁৱৰ ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি সভাত অংশগ্ৰহণ কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মৃদুল হাজৰিকা, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু। অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কিদৰে জীৱনত সফলতা লাভ কৰিব পাৰে সেই সন্দৰ্ভত ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক অৱগত কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। একেদৰে সুশৃংখল জীৱনশৈলীৰ মাজেৰে প্ৰত্যাহ্বান অতিক্ৰমী আগবাঢ়ি যাবলৈ শিক্ষাৰ্থীসকলক আহ্বান জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ। নৱাগত আদৰণি সভাৰ অনুষ্ঠানতেই বিদ্যালয়খনৰ ২০ গৰাকী কৃতি শিক্ষাৰ্থীক প্ৰদান কৰা হয় ফুলাই বৰা স্মাৰক বঁটা। ২০ জনক আমি দিছোঁ। তাৰে ভিতৰত আমাৰ আৰ্টছৰ পৰা প্ৰথমে হৈছে স্নেহা হাজৰিকাকে প্ৰমুখ কৰি ২০ জন ছাত্ৰ ছাত্ৰীক আমি বঁটা প্ৰদান কৰিছোঁ। ফুলাই বৰা স্মাৰক বঁটা দিছোঁ। বঁটাত আছে ১০,০০০ টকা প্ৰথম গৰাকীৰ ক্ষেত্ৰত আৰু বাকীসকলৰ ক্ষেত্ৰত ৫,০০০ টকাকৈ এটা মেমেণ্টো আছে। অভিভাৱকৰ বাবে এজন ছাত্ৰ ছাত্ৰীয়ে ষ্টেণ্ড কৰা বা হোৱাতকৈ তেওঁ ভৱিষ্যত জীৱনত সমাজৰ বাবে কেনেদৰে সম্পদত পৰিণত হ'ল সেইটোৱেহে শিক্ষক বা অভিভাৱকক চৰম পৰিতৃপ্তি দিব পাৰে। তাৎক্ষণিকভাৱে এজন মেধাৱী শিক্ষাৰ্থীয়ে আজি বঁটা দিয়া হৈছে। এই বঁটাটো এনেকুৱা নহয় যে তেওঁ জীৱনৰ সৰ্বোচ্চ সন্মান লাভ কৰিলে বঁটা ল'লে। তেওঁক আচলতে এটা প্ৰেৰণাৰ স্ৰোত যাতে চিৰজীৱন তেওঁৰ মাজেৰে প্ৰবাহিত হৈ থাকে সেইটোৰ বাবেহে এই বঁটা দিয়া হৈছে। আৰু ৰামানুজনৰ যি মালিক তেওঁ নিজে এখন খেতিৰ পথাৰৰ পৰা আহিছে, খেতিয়কৰ সন্তান হৈ আহিছে। সেইকাৰণে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ, দুখীয়া শ্ৰেণীৰ, খেতিয়ক শ্ৰেণীৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষা দিব নোৱাৰাৰ যি দুখ, তাৰ সামৰ্থ্য নথকাৰ যি দুখ, সেই দুখ তেওঁ বুজি পায় কাৰণে তেনেকুৱা দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীক ইয়াত বিনামূলীয়া শিক্ষা দিছে।